নমস্কাৰ বন্ধুসকল, আপুনি জানেনে আপোনাৰ ঘৰৰ চোতালত থকা এটা সাধাৰণ গছে হয়তো বহুতো স্বাস্থ্যৰ সমস্যাৰ প্ৰাকৃতিক সমাধান দিব পাৰে, যেনে গেছ, এচিডিটি, কোষ্ঠকাঠিন্য, ছালৰ সমস্যা, চুলিৰ সৰা, আনকি শৰীৰৰ উত্তাপ কমোৱালৈকে এই গছে আপোনাক বহু কাম কৰিব পাৰে। হয় বন্ধু, ঠিকেই শুনিছা, মই কোৱা গছজোপা হৈছে ছালকুঁৱৰী, যাক এলোভেৰা বুলি কোৱা হয়। কিন্তু এই গছটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ইয়াৰ কি কি উপকাৰ আছে আৰু কোনে সাৱধানে ব্যৱহাৰ কৰিব লাগে, আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাম ছালকুঁৱৰীৰ 7টা আশ্চৰ্য উপকাৰিতা আৰু কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতাৰ কথা। সেয়েহে ভিডিঅ'টো শেষলৈ চাওক, কাৰণ শেষত মই ক'ম এনে এটা কথা যিটো বহু মানুহে নাজানে। ছালকুঁৱৰী হৈছে এবিধ সৰহাল বন ঔষধি উদ্ভিদ। হাজাৰ হাজাৰ বছৰ ধৰি বিভিন্ন সভ্যতাই ঔষধি গছ হিচাপে ব্যৱহাৰ কৰি আহিছে। প্ৰাচীন মিছনাৰীসকলে ইয়াক অমৰত্নৰ গছ বুলিও কৈছিল। ইয়াৰ পাতৰ ভিতৰত থকা স্বচ্ছ জেলত আছে বহুতো উপকাৰী উপাদান, যেনে ভিটামিন এ, ভিটামিন চি, ভিটামিন ই, বিভিন্ন এন্টিঅক্সিডেণ্ট, খনিজ পদাৰ্থ। এই উপাদানবোৰে আমাৰ শৰীৰ আৰু ছাল দুয়োটাক সুস্থ ৰখাত সহায় কৰে। আপোনাৰ ঘৰত ছালকুঁৱৰী গছ আছেনে? থাকিলে কমেণ্টত আছে বুলি লিখিব আৰু নাথাকিলে নাই বুলি লিখিব। এতিয়া আহক জানো ইয়াৰ আশ্চৰ্য উপকাৰিতাবোৰৰ বিষয়ে। 1 নম্বৰ, ছালকুঁৱৰীয়ে পাচনতন্ত্ৰ সুস্থ ৰখাত সহায় কৰে। আজিকালি বহুতো মানুহৰ গেছ, এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি থাকে। ছালকুঁৱৰীৰ জেল বা ৰস খালে এই সমস্যাসমূহ দ্ৰুত নিৰাময় হয়। ছালকুঁৱৰীৰ জেল বা ৰস পৰম্পৰাগতভাৱে পাচন প্ৰক্ৰিয়াত সহজ কৰাত ব্যৱহাৰ কৰা হয়। ই অন্তৰৰ স্বাভাৱিক কাৰ্যক্ষমতা বজাই ৰখাত সহায় কৰিব পাৰে, ফলত গেছ কম হ'ব পাৰে, এচিডিটি অস্বস্তি হ্ৰাস পাব পাৰে, মলত্যাগ সহজ হ'ব পাৰে। কিন্তু অত্যাধিক পৰিমাণে সেৱন কৰিলে ডায়েৰিয়া হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে সীমিত পৰিমাণে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। 2 নম্বৰ হৈছে ছালকুঁৱৰীয়ে মূৰৰ বিষ আৰু মাইগ্ৰেনত সহায় কৰে। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি বহুদিন ধৰি ছালকুঁৱৰী ব্যৱহাৰ কৰা হৈছে। কিছুমান ঠাইত ছালকুঁৱৰী জেলৰ সৈতে ধনিয়াৰ গুড়ি মিহলাই কপালত লগোৱাৰ এতিয়াও প্ৰচলন আছে। বিশেষকৈ মাইগ্ৰেনৰ সময়ত বহু লোকে ইয়াক ব্যৱহাৰ কৰি থাকে। যদিও ইয়াৰ কাৰ্যকাৰিতা ব্যক্তিভেদে বেলেগ বেলেগ হ'ব পাৰে, তথাপিও ইয়াক ব্যৱহাৰ কৰিলে ঠাণ্ডা অনুভৱ হ'ব পাৰে। আপুনি কেতিয়াবা ছালকুঁৱৰী ব্যৱহাৰ কৰিছে নেকি? আপোনাৰ অভিজ্ঞতা কমেণ্টত জনাব। 3 নম্বৰ হৈছে ছালকুঁৱৰীয়ে জ্বৰ আৰু শৰীৰৰ উত্তাপটো কমোৱাত সহায় কৰে। ছালকুঁৱৰীৰ জেলৰ শীতল গুণৰ বাবে বহুতে ইয়াক শৰীৰ বা কপালত লগাই ব্যৱহাৰ কৰে। ই সাময়িকভাৱে ঠাণ্ডা অনুভৱ দিব পাৰে আৰু শৰীৰৰ অস্বস্তি কমাব পাৰে। তথাপিও মনত ৰাখিব, জ্বৰ হ'লে ডক্তৰৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। জণ্ডিছত পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা হৈছে। অসমকে ধৰি ভাৰতৰ বিভিন্ন অঞ্চলত জণ্ডিছৰ ক্ষেত্ৰত ছালকুঁৱৰী ব্যৱহাৰৰ পৰম্পৰা আছে। লোক ঔষধ অনুসৰি ছালকুঁৱৰীৰ ৰস গাখীৰৰ সৈতে মিহলাই খোৱাৰ কথা কোৱা হয়। কিন্তু আধুনিক চিকিৎসা বিজ্ঞান অনুসৰি জণ্ডিছৰ বিভিন্ন কাৰণ থাকিব পাৰে। সেয়েহে জণ্ডিছৰ লক্ষণ দেখা দিলে নিজে নিজে চিকিৎসা নকৰি চিকিৎসকৰ পৰামৰ্শ লওক। 5 নম্বৰে ছালকুঁৱৰীয়ে ছালৰ উজ্জ্বলতা বৃদ্ধি আৰু ব্ৰণ কমোৱাত সহায় কৰে। এতিয়া আহিলো হদঞ্জৰ আটাইতকৈ জনপ্ৰিয় ব্যৱহাৰ কথালৈ। ছালকুঁৱৰীৰ জেল বহুতো বিউটি প্ৰডাক্টত ব্যৱহাৰ কৰা হয়। ই ছালত আৰ্দ্ৰতা যোগায়, ছাল কোমল ৰাখে, ৰ'দত পোৰা ছাল শান্ত কৰাত সহায় কৰে, ব্ৰণৰ ফলত হোৱা সামান্য জ্বালা-পোৰা কমাব পাৰে। বহুতে ৰাতি পাতৰ ভিতৰৰ জেল মুখত লগা। ইমান উপকাৰী গছ আপোনাৰ ঘৰত আছেনে? 6 নম্বৰ, ছালকুঁৱৰীয়ে চুলি সৰা কমোৱা আৰু চুলিৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। চুলি সৰা আজিৰ দিনত এটা ডাঙৰ সমস্যা। ছালকুঁৱৰীৰ জেল মূৰৰ ছালত লগালে স্ক্লাব আৰ্দ্ৰ থাকে, খুচকি কমাব পাৰে, চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰে। বহুতে নাৰিকলৰ তেলৰ সৈতে মিহলাই ব্যৱহাৰ কৰে। নিয়মিত যত্নৰ অংশ হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰি। 7 নম্বৰ হৈছে ছালকুঁৱৰীয়ে বহুমূত্ৰ, প্ৰস্ৰাৱৰ সমস্যা আৰু কৃমিৰ ক্ষেত্ৰত বিশেষ ভূমিকা লয়। পৰম্পৰাগত আয়ুৰ্বেদিক আৰু লোক ঔষধি ব্যৱস্থাত ছালকুঁৱৰী বহুতো ৰোগত ব্যৱহাৰ কৰা হয়, যেনে বহুমূত্ৰ বা ডায়েবেটিছ, প্ৰস্ৰাৱৰ কিছু সমস্যা, কৃমি। কিন্তু মনত ৰাখিব, ইয়াক কোনো ৰোগৰ নিশ্চিত চিকিৎসা বুলি ধৰা উচিত নহয়। বিশেষকৈ ডায়েবেটিছ থকা ব্যক্তিয়ে ডক্তৰৰ পৰামৰ্শ অবিহনে নিয়মিত সেৱন আৰম্ভ নকৰিব। এতিয়া আহক জানো কোন কোন ব্যক্তিয়ে ইয়াক খাব নোৱাৰে। ছালকুঁৱৰী যিমানেই উপকাৰী নহওক কিয়, ছালকুঁৱৰীৰ কিছুমান সাৱধানতাও আছে। অত্যাধিক সেৱন কৰিলে ডায়েৰিয়া, পেটৰ বিষ, পানী শূন্যতা হ'ব পাৰে। গৰ্ভৱতী মহিলা, স্তনপান কৰোৱা মহিলা
আৰু বিশেষ ৰোগত ভোগা ব্যক্তিয়ে ব্যৱহাৰৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। প্ৰথমবাৰৰ ছালত লগোৱাৰ আগতে অলপ অংশ পৰীক্ষা কৰি লওক। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি জানিলো জালকুৰি 7টা আশ্চৰ্য উপকাৰিতা। জালকুৰিয়ে পাচনতন্ত্ৰত সহায় কৰে, মূৰৰ বিষত সহায় কৰে, শৰীৰ শীতল ৰাখে, পৰম্পৰাগত জণ্ডিছ ব্যৱহাৰত সহায় কৰে, ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে, চুলিৰ স্বাস্থ্য ভাল ৰাখে, বিভিন্ন স্বাস্থ্য সমস্যাত সম্ভাৱ্য সহায়। যদিও আপোনাৰ ঘৰত এতিয়াও জালকুৰি গছ নাই, তেন্তে এটা গছ ৰোপণ কৰাৰ কথা ভাবিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনাৰ মতামত কমেণ্টত জনাব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। এই ভিডিঅ'টোত দিয়া তথ্যসমূহ সাধাৰণ শিক্ষা আৰু সচেতনতাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। জালকুৰি বা বন ঔষধি ব্যৱহাৰ কৰাৰ আগতে যোগ্য চিকিৎসক বা স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লওক। এই ভিডিঅ'টোত উল্লেখ কৰা তথ্যসমূহ কোনো ৰোগৰ নিশ্চিত চিকিৎসা বা চিকিৎসা পৰামৰ্শ নহয়।